নমস্কাৰ আপোনালোক সকলোকে আমাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ ভিডিঅ'টোত বহুকেইটা ইম্পৰ্টেন্ট টপিক লৈ আহিছো আমি যোৱা যেটো আগৰ ভিডিঅ' আছিল সেই ভিডিঅ'টোত ইতিমধ্যে আমাৰ মেথছৰ যিখিনি সিলেবাস গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কাৰণে সেইখিনি আমাৰ দিয়া হৈছে গতিকে সেই সিলেবাসৰ অন্তৰ্গত আমাৰ কিছুমান টপিক আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব কিন্তু সেই টপিকখিনি আলোচনা কৰাৰ আগতে আমি আপোনালোকক কেইটামান কথা কৈ যাওঁ অসম চৰকাৰৰ যি দ্বিতীয়টো বৃহৎ নিযুক্তি এই বৃহৎ নিযুক্তিত গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কাৰণে যিখিনি চাকৰি বা পোষ্ট ওলাইছে সেইখিনি কাৰণে আপোনালোকে ফুললি প্ৰিপাৰেচন কৰাটো দৰকাৰ আৰু তাৰ যিখিনি সিলেবাস আছে সেই সিলেবাসটো আমাৰ ইতিমধ্যে প্ৰভাইড কৰা হ'ব ইতিমধ্যে আমাৰ মেথছৰ সিলেবাসটো প্ৰভাইড কৰিছো কিন্তু বাকিখিনি সিলেবাসও আমাৰ নেক্সট ভিডিঅ'ত প্ৰভাইড কৰা হ'ব আমি যিখিনি ইয়াত মেথছৰ হক বা অন্য সাবজেক্টৰে হক এই ভিডিঅ'খিনি বনাম আপোনালোকে ভিডিঅ'খিনি সম্পূৰ্ণৰূপে অকনো স্কিপ নকৰাকৈ চাব ইয়াত আমাৰ কি হ'ব আমাৰ কনসেপচুৱেল বেসিস হ'ব আমাৰ গোটেই ভিডিঅ'খিনি কনসেপচুৱেল বেসিস হ'ব কাৰণ দুই এটা কোৱেশ্চন যদি আমি আপোনালোকক প্ৰেক্টিস কৰাই দিও হয়তো সেই কোৱেশ্চন গিটা আপোনালোকৰ সেই এক্সামত নাহিবও পাৰে গতিকে আপোনালোকৰ যদি কনসেপ্টটো ক্লিয়াৰ থাকে যদি আপুনি বস্তুটো বুজি পায় বা সেই অংকটো কৰাৰ নিয়মখিনি বুজি পায় তেতিয়া হলে সেই নিয়মৰ আপুনি যি অংকই নহওক যেনেকুৱা গণিতেই নহওক আপুনি কৰিব পাৰিবই ঠিক আছে তো আজি আমি পুনৰ দ্বিতীয় ভিডিঅলৈ আগবাঢ়িছো আমাৰ আজিৰ ভিডিঅটোৰ টপিক কেইটা হৈছে প্ৰাইম ফেক্টৰছ বা অসমীয়াত কি ক'ব মৌলিক উৎপাদক ACF হাইয়েষ্ট কমন ফেক্টৰ বা গৰিষ্ঠ সাধাৰণ উৎপাদক LCM বা লঘিষ্ঠ সাধাৰণ গুণিতক তাৰ পিছত আহিছে হাউ টু ফাইন্ড LCM এণ্ড HCF এতিয়া আমি LCM আৰু HCF কি হয় আমি পঢ়িম তাৰ লগতে আমি কি পঢ়িম যে LCM আৰু HCF আমি কেনেকৈ উলিয়াব লাগে সেইখিনি পঢ়িম তাৰ পিছত আছে থাকিব কি আমাৰ কেইটামান প্ৰেক্টিস কুৱেশ্চন প্ৰেক্টিস এক্সাম্পল কেইটামান আমি প্ৰেক্টিস কৰিম LCM বা HCF কেনেকৈ উলিয়াই বা তাৰ ৰিলেটেড কি কুৱেশ্চন আহিব পাৰে সেইখিনি আমি চাম ঠিক আছে এতিয়া যোৱা যেটো ভিডিঅ' আছিল সেই ভিডিঅ'টোত আমি অলৰেডি কিছুমান কথা কৈছো যে ফেক্টৰ কি বস্তু আমি কৈছো ফেক্টৰ কোনখিনি ক'ব যেতিয়া এটা সংখ্যা 6 ক এতিয়া কিহেৰে আমি হৰণ কৰিব পাৰো কোনবোৰ সংখ্যাৰে 6 ক হৰণ কৰিব পাৰো 6 ক এতিয়া আমি কোনবোৰ সংখ্যাৰে হৰণ কৰিব 2 ৰে হৰণ কৰিব পাৰো বা 3 ৰে হৰণ কৰিব পাৰো 1 ৰে হৰণ কৰিব পাৰো বা 6 ৰে হৰণ কৰিব পাৰো 6 ক আমি বা 6 ক আমি কোনকেইটা সংখ্যাৰে হৰণ কৰিব পাৰো এইকেইটা 2 3 1 and 6 ঠিক আছে তো এতিয়া 6 ৰ উৎপাদক বুলি ক'লে কোনকেইটাক বুজাব এইকেইটা 2 3 1 and 6 ক কি বুলি ক'ব 6 ৰ উৎপাদক ঠিক আছে তাৰ উপৰিও আমি অন্য এটা বস্তু পঢ়িছিলো কি মৌলিক সংখ্যা এতিয়া কোনবিলাকক ক'ব আমি আকৌবাৰ ৰিপিট কৰি দিছো মৌলিক সংখ্যা কোনবিলাকক ক'ব যিবিলাকৰ 1 আৰু সেই সংখ্যাটোৰ বাদ দি বেলেগ কোনো উৎপাদক নাথাকে যিবিলাক সংখ্যাৰ উৎপাদক কেৱল দুটাই কোন দুটা 1 আৰু সেই সংখ্যাটো নিজেই সেইবিলাকক কি বুলি ক'ব মৌলিক সংখ্যা এতিয়া আমাৰ যোনবিলাক উৎপাদক মৌলিক হয় সেইবিলাকক কি বুলি ক'ব মৌলিক উৎপাদক ধৰি লৈছো কোনোবা এটা সংখ্যাৰ উৎপাদক আছে তো সেই উৎপাদকখিনিৰ ভিতৰত যিকেইটা সংখ্যা মৌলিক হ'ব যিকেইটা উৎপাদক মৌলিক হ'ব সেই উৎপাদককেইটা কি বুলি ক'ব প্ৰাইম ফেক্টৰ বা মৌলিক উৎপাদক এতিয়া প্ৰথম কথাটো হ'ল আমাৰ ACF বা LCM লৈ আগবঢ়াৰ আগত আমি কি জানিব লাগিব মৌলিক উৎপাদক কেনেকৈ উলিয়াই ঠিক আছে আমি এটা সংখ্যা ধৰি লৈছো 36 টো আমি মৌলিক উৎপাদক উলিয়াব লাগে হলে তো 36 টো মৌলিক উৎপাদক উলিয়াবলৈ হলে আমি কি কৰিব লাগিব প্ৰথম আমি চাব লাগিব 36 টোক 2 ৰে হৰণ যায় নে নাযায় বা আমি মৌলিক উৎপাদক উলিয়াবলৈ হলে কোনোবা এটা সংখ্যাৰ আমি চাব লাগিব একেবাৰে সৰুৰ পৰা ডাঙৰলৈকে মৌলিক সংখ্যাবোৰ এতিয়া আমাৰ সংখ্যাটো চাব লাগিব আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি 2 এই 2 টোৰে 36 ক হৰণ যায় নে নাযায় ঠিক আছে যদি হৰণ নাযায় তেতিয়া আমি তাৰ পিছত কোনটো পাম মৌলিক সংখ্যা 3 টোৱে 36 ক হৰণ যায় নে নাযায় যদি 3 টোও হৰণ নাযায় তাৰ পিছত আমি কি পাম মৌলিক সংখ্যা 5 টোৱে 36 ক হৰণ যায় নে নাযায় চাম তাৰ পিছত আমি কি পাম 7 টো আকৌ 36 ক হৰণ যায় নে নাযায় চাম যদি 7 ও হৰণ নাযায় তেতিয়া আমি কি পাম 11 টোৱে 36 ক হৰণ
যাব নে নাযায় তেনেকৈ আমি গৈ থাকিম যদি হৰণ নাযায় আমি আৰু ডাঙৰলৈকে গৈ থাকিম এতিয়া আমি চাও ইয়াত আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি 2 2টোৱে এতিয়া আমাৰ 36ক হৰণ যাব 2টোৱে 36ক হৰণ কৰিলে কি হ'ব 18 ঠিক আছে আকৌ এতিয়া 18 টো আমি কিমান পালো 18 পালো 18 টো কেতিয়া আকৌ চাম প্ৰথমৰ পৰা ঠিক আছে 18 টোক যদি 2 ৰে হৰণ যায় 2 ৰে কৰিম যদি 3 ৰে যায় 3 ৰে কৰিম যদি 3 ৰে নাযায় তেতিয়া 5 ৰে কৰিম যদি 5 ৰে নাযায় 7 ৰে তেনেকৈ আমি গৈ থাকিম ইয়াত আমি চাও 18 টোক 2 ৰে হৰণ যাব ঠিক আছে তেতিয়া 18 টোক আমি কিহেৰে হৰণ কৰিম 2 ৰে হৰণ কৰিম 2 ৰে 18 ক হৰণ কৰিলে কিমান পাম আমি 9 ঠিক আছে আকৌ এটা 9 টোক চাম 9 টোক আমাৰ 2 ৰে হৰণ যায় নে চাম 9 টোক আমাৰ 2 ৰে হৰণ নাযায় ঠিক আছে এতিয়া আমি 2 ৰে হৰণ কৰিব নোৱাৰো এতিয়া তাৰ পিছৰ মৌলিক সংখ্যাটো চাম কি 3 3 ৰে এতিয়া 9 টোক হৰণ যায় নে নাযায় ঠিক আছে আমি জানো 3 ৰে 9 টোক হৰণ যায় 3 ৰে 9 টোক হৰণ কৰিলে কেইবাৰ যাব 3 বাৰ যাব এতিয়া 36 ৰ মৌলিক উৎপাদক কেইটা কি পালো বা কোনকেইটা মৌলিক উৎপাদক পূৰণ কৰিলে আমি 36 সংখ্যাটো পাম ইয়াত যদি আমি কৰো 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 ঠিক আছে এতিয়া 2 into 2 4 into 3 into 3 9 আৰু 4 into 9 কিমান পাইছিলো 36 মানে সেই সংখ্যাটো পালো ঠিক আছে কোনোবা এটা সংখ্যাক আমি তাৰ মৌলিক উৎপাদক কেইটাৰ পূৰণফল হিচাপে আমি প্ৰকাশ কৰিব পাৰো ঠিক আছে মৌলিক উৎপাদক এতিয়া কোনকেইটাক ক'ব 36 ৰ এইকেইটাক 2 আৰু 3 ঠিক আছে এতিয়া আমি মৌলিক উৎপাদক কেনেকৈ উলিয়াই আমি হেতু অলৰেডি জানিলো এতিয়া তেতিয়া আমি কলৈ আগবাঢ়িব পাৰো HCF গৰিষ্ঠ সাধাৰণ উৎপাদক যিটোক কয় এতিয়া গৰিষ্ঠ মানে কি আমি হেতু সকলোৱে জানো গৰিষ্ঠ মানে কি হয় সকলোতকৈ ডাঙৰ হেতু কি বুলি কয় আমাৰ গৰিষ্ঠ আৰু সাধাৰণ মানে জানোই কমন যিটোক কয় আৰু উৎপাদক অলৰেডি আমি পঢ়ি আহিছো ঠিক আছে এতিয়া গৰিষ্ঠ সাধাৰণ উৎপাদক মানে কি বুজিম আমি এটা ধৰি লৈছো আমাৰ দুটা সংখ্যা কি ধৰি লৈছো 12 আৰু 36 এতিয়া HCF ৰ কাৰণে কি হ'ব আমাৰ HCF কোনখিনিক ক'ব এনেকুৱা কোনটো সংখ্যাৰে আমাৰ এই দুয়োটা সংখ্যাকে হৰণ যায় আটাইতকৈ ডাঙৰ কোনটো সংখ্যা আছে এনেকুৱা যিটোৱে নেকি আমাৰ এই দুইটা সংখ্যাকে হৰণ কৰিব পাৰো ঠিক আছে তাৰ কাৰণে আমি কি কৰিম ইয়াত 12 টোৰ আমি কি কৰিম মৌলিক উৎপাদক কেইটা উলিয়াম আৰু 36 টোৰ আমি কি কৰিম উৎপাদক কেইটা উলিয়াম আমি দুইটাৰে উৎপাদক উলিয়াম ঠিক আছে তো আটাইতকৈ ডাঙৰ কোনটো উৎপাদকে আমাৰ 36 আৰু 12 দুইটাকে হৰণ যাব হেতুকে কি বুলি ক'ব আমাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক এটা 12 আৰু 36 12 ৰ উৎপাদক কেইটা কি 12 ৰ উৎপাদক হৈছে কি 1 2 থাকিবই 2 থাকিব ঠিক আছে 3 থাকিব 4 থাকিব 6 থাকিব আৰু 12 থাকিব ঠিক আছে আৰু 36 ৰ উৎপাদক কি পাম 36 ক পাম 1 2 পাম ঠিক আছে তাৰ পিছত কি পাম 3 পাম 4 এ যাবনে 4 পাম 5 নাপাও 6 পাম ঠিক আছে তাৰ পিছত 9 পাম তাৰ পিছত 12 পাম তাৰ পিছত কি পাম 36 এতিয়া 36 ৰ উৎপাদক কেইটা কি পালো 1 2 3 4 6 9 12 আৰু 36 ইয়াত চাম এতিয়া ইয়াত 1 2 ইয়াতো আছে 2 2 আছে ইয়াতো আছে 3 ইয়াতো আছে 4 ইয়াতো আছে 6 আছে 6 আছে ইয়াত 9 আছে ইয়াত নাই কিন্তু ইয়াত 12 আছে 12 ইয়াতো আছে ঠিক আছে আটাইতকৈ ডাঙৰ কোনটো আছে উৎপাদক দুইটাতে থকা আটাইতকৈ ডাঙৰ উৎপাদকটো হৈছে 12 গসাও কি হ'ব বা HCF কি হ'ব ইকুৱেল টু 12 আটাইতকৈ ডাঙৰ উৎপাদক কোনটো যিটোৱে নেকি দুইটাকে হৰণ যায় হেতু হৈছে 12 ঠিক আছে গৰিষ্ঠ সাধাৰণ উৎপাদক কোনটোক ক'ব 12 তাৰ পিছত যাম LCM কি বা লঘিষ্ঠ সাধাৰণ গুণিতক LCM ক কি বুলি কয় লঘিষ্ঠ সাধাৰণ গুণিতক ঠিক আছে লঘিষ্ঠ সাধাৰণ গুণিতক এতিয়া
কোনখিনিক ক'ব ধৰি লৈছো দুটা সংখ্যা আছে 5 আৰু 15 ঠিক আছে 5 আৰু 15 দুটা সংখ্যা আছে যেনিবা এই সংখ্যাকেইটাৰ গুণিতক বুলি ক'লে কি বুজো এতিয়া কোনোবা এটা সংখ্যাৰ গুণ কৰি গৈ থাকো আমি ধৰি লৈছো টুৰ গুণিতক কোনখিনি হ'ব টুৰ গুণিতক 2 হ'ব পাৰে তাৰ পিছত 4 হ'ব পাৰে 6 8 10 তেনেকে গৈ থাকিব টুৰ গুণিতকখিনি তেনেকে গৈ থাকিব তাৰ পিছত যদি আমি কওঁ 3 গুণিতক কি হ'ব পাৰে 3 হ'ব পাৰে তাৰ পিছত 6 হ'ব পাৰে 9 হ'ব পাৰে 12 হ'ব পাৰে তেনেকে 3 গুণিতকখিনি গৈ থাকিব তেনেকে আমি 5ৰ গুণিতক উলিয়াবলৈ যাওঁ 5ৰ গুণিতকখিনি কি হ'ব 5 টো নিজেই হ'ব তাৰ পিছত 10 হ'ব তাৰ পিছত 15 হ'ব ঠিক আছে তাৰ পিছত 20 হ'ব তাৰ পিছত 25 হ'ব তাৰ পিছত 30 হ'ব তেনেকে গৈ থাকিব ঠিক আছে তাৰ পিছত যদি আমি 15ৰ যিখিনি গুণিতক সেইখিনি উলিয়াবলৈ যাওঁ তেতিয়া হলে কি হ'ব 15ৰ মাল্টিপলছ খিনি কি হ'ব 15 টো নিজেই হ'ব হলে তাৰ পিছত 32 হ'ব তাৰ পিছত কি হ'ব 45 হ'ব তেনেকে গৈ থাকিব 15ৰ গুণিতকখিনিও গৈ থাকিব ইয়াত আমাক কি কৈছে লঘিষ্ঠ সাধাৰণ গুণিতক সবতকে লোৱেষ্ট দুইটাতে থকা গুণিতক আৰু কি হ'ব লাগিব সকলোতকে সৰু ঠিক আছে এটা 5 টো সকলোতকে সৰু কিন্তু 5 টো ইয়াত নাই দুইটাতে থকা হ'ব লাগিব 10 টো আকৌ সৰু কিন্তু 10 টো ইয়াত নাই ঠিক আছে দুইটাতে থকা হ'ব লাগিব ইয়াত চাও 15 টো ইয়াত আছে আৰু ইয়াতো আছে ঠিক আছে দুইটাতে থকা আৰু সৰু আটাইতকৈ সৰু দুইটাতে থকা আটাইতকৈ সৰু সংখ্যা কোনটো 15 টো কিন্তু 30 টো আছে ইয়াত চাও আমি 30 টো ইয়াতো আছে কিন্তু 15 টো সৰু 30 টোতকে ঠিক আছে তো ইয়াৰ লোৱেষ্ট কমন মাল্টিপল কোনটো হ'ব বা লঘিষ্ঠ সাধাৰণ গুণিতক লিষ্ট কমন মাল্টিপল বা লঘিষ্ঠ সাধাৰণ গুণিতক কোনটো হ'ব ইয়াত 15 5 আৰু 15ৰ আমাৰ যেটো লঘিষ্ঠ সাধাৰণ গুণিতক হেতু কি কোন হ'ব 15 ঠিক আছে অলৰেডি এলসিএমৰ বিষয়ে আপোনালোকে চাগে বুজি পাইছে এতিয়া কথা হল কি আমাৰ এইচচিএফ আৰু এলসিএম বা গসাউ আৰু লসাগু আমাৰ কেনেকৈ উলিয়ায় গসাউ আৰু লসাগু উলিয়াবৰ কাৰণে আমাৰ দুটা মেথড আছে এই মেথড কেইটা কি প্ৰাইম ফেক্টৰাইজেচন মেথড আৰু ডিভিজন মেথড আৰু মৌলিক উৎপাদকীকৰণ পদ্ধতি আৰু হৰণ পদ্ধতি ঠিক আছে আমি মৌলিক উৎপাদকখিনি উলিয়াইও আমি এইচচিএফ বা এলসিএম উলিয়াব পাৰো আৰু আমাৰ যিখিনি যেটো হৰণ পদ্ধতি সেই হৰণ পদ্ধতিৰ আমি কি কৰিব পাৰো এইচচিএফ বা এলসিএম উলিয়াব পাৰো ঠিক আছে এতিয়া প্ৰাইম ফেক্টৰাইজেচন মেথডৰে কেনেকৈ আমি এইচচিএফ উলিয়াব লাগে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে আমি কেনেকৈ গসাউ উলিয়াব লাগে হেতু আমি চাম এতিয়া মৌলিক উৎপাদক কেনেকৈ উলিয়াই আমি অলৰেডি পঢ়িছো তো ঠিক তেনেকৈ আমি আৰু আগতে যেটো एग्जांपल দিয়া হৈছিল তাতো মই দেখাইছো হেতু মৌলিক উৎপাদকীকৰণ পদ্ধতি বুলি ক'ব ঠিক আছে আমি এতিয়া এইচচিএফ কেনেকৈ উলিয়াম এইচচিএফ উলিয়াবলৈ আমি এতিয়া চাম ঠিক আছে ইয়াত এটা एग्जांपल দিয়া আছে তিনটা নাম্বার দিয়া আছে 144 104 and 160 the 144 104 আৰু 160 কি কৰিম আমি মৌলিক উৎপাদক গিটা উলিয়াই চাও 144 মৌলিক উৎপাদক উলিয়াবলৈ হলে আমি কেনেকৈ উলিয়াম দুইৰে কৰিম ঠিক আছে 144 মৌলিক উৎপাদক কেনেকৈ উলিয়াম দুইৰে কৰিম তো কি হ'ব 72 হ'ব ঠিক আছে 72 আৰু দুইৰে কৰিলে কি হ'ব 36 হ'ব 36 ক আকৌ দুইৰে কৰিলে কি হ'ব 18 হ'ব 18 ক আকৌ দুইৰে কৰিলে কি হ'ব 9 হ'ব 9 ক আকৌ দুইৰে না যায় আমি কি কৰিম 3 ৰে কৰিম ঠিক আছে তো ইয়াত আমি ইয়াৰ মৌলিক উৎপাদক গিটাৰ পূৰণফল হিচাপে আমি 144 টো প্ৰকাশ কৰিছো মৌলিক উৎপাদক 2 কেটা পালো আমি 3টা তো 1 2 and 3 সৰি 4টা 4 4টা পালো আৰু 3 কেটা পালো ইয়াত আমি দুটা 3 দুটা আৰু এই গুটেই মৌলিক উৎপাদক গিটা আমি পূৰণ কৰিলে কি পাম 144 ঠিক আছে ঠিক তেনেকৈ আকৌ আমি 104 মৌলিক উৎপাদক উলিয়াবলৈ চাম 104 মৌলিক উৎপাদক উলিয়াবলৈ কি কৰিম আমি প্ৰথম 2 ৰে হৰণ কৰিম 2 ৰে হৰণ কৰিলে কি হ'ব 52 হ'ব ঠিক আছে 52 ক আকৌ 2 ৰে যদি ডিভাইড কৰো কি হ'ব 26 26 ক আকৌ 2 ৰে ডিভাইড কৰিলে কি হ'ব
13 ঠিক আছে তো ইয়াত 2 কেটা পালো 3টা 2 into 2 into 2 হ'ব ঠিক আছে 2 into 2 into 2 আৰু নেক্সট কি পালো 13 আৰু আমি ইয়াত 13 ৰ ৰাখি দিছো কি কাৰণে 13 টো হৈছে কি এটা মৌলিক সংখ্যা ইয়াক আৰু আমি সৰু কৰিব নোৱাৰো বা ইয়াক আৰু বেলেগে একৰে ডিভাইড কৰিব আমি নোৱাৰো ঠিক আছে তেনেকে 160 মৌলিক উৎপাদক উলিয়ালে কি পাম 2 into 2 into 2 into 2 into 2 into 5 ঠিক আছে ইয়াত এতিয়া চাম আমি ইয়াত আমাক কি উলিয়াবলৈ দিছে HCF মানে গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াবলৈ দিছে তো ইয়াত চাম আমি ইয়াত 2 কেটা আছে 2 144 তো আছে 104 তো আছে আৰু 162 আছে ঠিক আছে ইয়াত এনেকে আমি গ্ৰুপ বনাম 2 ৰ এনেকে আমি গ্ৰুপ বনাম ঠিক আছে আৰু ইয়াত চাম ইয়াত কিবা মিলা আছে নেকি এনেকে গ্ৰুপ বনাব পৰা আছে নেকি যদি ইয়াত 2 আছে ইয়াতো 2 থাকিলেহেঁতেন ইয়াতো 2 থাকিলেহেঁতেন তেতিয়া আমি গ্ৰুপ বনাব পাৰো বা ইয়াত 3 আছে ইয়াতো 3 থাকিলেহেঁতেন ইয়াতো 3 থাকিলেহেঁতেন তেতিয়া আমি গ্ৰুপ বনাব পাৰো যদিহে বাকি কিটা মিলি নাই তেতিয়া আমি এইকিটা এৰি দিম ঠিক আছে এতিয়া আমি কি কৰিম এই ইয়াৰ প্ৰতিটো গ্ৰুপৰ পৰা এটা এটা লম ইয়াত প্ৰথমটো গ্ৰুপৰ পৰা এটা ললো ঠিক আছে ইনটু আৰু নেক্সট গ্ৰুপটোৰ পৰা আমি এটা লম ঠিক আছে আৰু তাৰ আৰু পিছত যেটো গ্ৰুপ হৈছিল হেতুৰ পৰা আমি এটা লম তাৰ পিছত এইগিটাৰ পূৰণফলটোই কি হ'ব এইগিটাৰ যিগিটা পাইছিল ইয়াৰ গৰিষ্ঠ সাধাৰণ উৎপাদক ঠিক আছে 2 পূৰণ 2 পূৰণ 2 মানে কিমান পাম 8 এটাকে আমি কি পাম 144 104 and 160 ৰ HCF কি পাম 8 ঠিক আছে আৰু এই যেটো মেথড আমি ইউজ কৰিলো মৌলিক উৎপাদক ব্যৱহাৰ কৰি সেই মেথডটো কি বুলি কব আমাৰ মৌলিক উৎপাদকীকৰণ পদ্ধতি ঠিক আছে আশা কৰো আপোনালোকে বুজি পাইছে ঠিক আছে আমাৰ নেক্সট মেথডটো হৈছে HCF by ডিভিজন মেথড আমাৰ হৰণ পদ্ধতিৰে কেনেকৈ আমি HCF উলিয়াব পাৰো বা আমাৰ গৰিষ্ঠ যেটো সাধাৰণ উৎপাদক হেতু আমি উলিয়াব পাৰো আমাৰ ইয়াৰ স্টেপ গিটা কি হ'ব steps to find the HCF of any given numbers এতিয়া আমাৰ যদি দুটা বা তিনটা নাম্বার দিয়া থাকে বা দুটা নাম্বার দিয়া থাকে তো হেখিনি আমি কেনেকে HCF উলিয়াম ফাৰ্স্ট স্টেপটো হ'ব লাৰ্জাৰ নাম্বার divided by smaller number আমাৰ যেটো ডাঙৰ নাম্বার থাকিব সেই নাম্বাৰটোক আমি কিহেৰে ডিভাইড কৰিম সৰু নম্বৰটোৱে আমি ডিভাইড কৰিম তাৰ পিছত দিছে কি the divisor of the above step divided by remainder তাৰ পিছত আমি যিটোৰে ডিভাইড কৰিছিলো যিটোৱে হৰণ কৰিছিলো সেইটোক আকৌ আমি কিহেৰে হৰণ কৰিম এতিয়া যিটো বাকি থাকিব সেইটোৰে হৰণ কৰিম ঠিক আছে দুইটোক আমি ধৰিছো 1 বাকি থাকিলে দুইটোক আমি 1 ৰে হৰণ কৰিম আকৌ ঠিক আছে next to দিছে কি the divisor of step to remainder keep doing this step till r equal to 0 ঠিক আছে আমি এই স্টেপটোকে আমি আকৌ বাৰে বাৰে ৰিপিট কৰি থাকিম যেতিয়া লাগে কি হ'ব আমাৰ বাকিটো বা ৰিমাইন্ডাৰটো r equal to 0 নহব আমাৰ বাকি 0 নহবগে ঠিক আছে যেতিয়া লাগে আমাৰ 0 নাপামগে তেতিয়া লাগে আমি বাৰে বাৰে এই পদ্ধতিটোকে আমি ফলো কৰিম ঠিক আছে আমি এটা কৰি চালে বুজি পাম ইয়াত আমি এই এক্সাম্পলটোকে লও 144 and 160 ইয়াত দিয়া আছে কি 144 and 160 ঠিক আছে তো ইয়াত আটাকে এই দুটাৰ ভিতৰত ডাঙৰ নাম্বাৰটো কোনটো 162 হবনে তো এতিয়া আমি কি কৰিম 162 যেহেতু ডাঙৰ 162 ডাঙৰ তেতিয়া আমি সৰু সংখ্যাটোৰে হৰণ কৰিম কিহে হৰণ কৰিম 144 এটা 144 এ 160 ক ডিভাইড কৰিলে কেবাৰ যাব এটোটো দুবাৰ না যায় ঠিক আছে দুবাৰ গলেটো 200 কে ওপৰতে হবগে তেতিয়া আমি গম পাইছো যে এটো এবাৰেই যাব আৰু যদি এবাৰেই দিও তেতিয়া কি হবগে 144 ঠিক আছে ইয়াত কিমান বাকি থাকিব এতিয়া 144 ক যদি 160 পৰা 144 মাইনাস কৰিলে কিমান বাকি থাকিব 16 ঠিক আছে 16 এতিয়া আমি ৰিমাইন্ডাৰ কিমান পালো ইয়াত বাকি কিমান পালো 16 পালো আৰু কিহেৰে হৰণ কৰিছিলো 144 আমাৰ দ্বিতীয় স্টেপটো কি আছিল যেটো বাকি থাকিব সেইটোৰে আকৌ আমি জিহেৰে হৰণ কৰিছিলো হেতু হৰণ কৰিম ঠিক আছে ইয়াত আমি আকৌ 144 ক হৰণ কৰিম কিহেৰে 16 এ যদি 144 ক হৰণ কৰো কেবাৰ যাব 9 হ'ব ঠিক আছে 9 হলে কি হ'ব 144 হ'ব তাৰ পিছত বাকি কিমান থাকিব কি 0
ঠিক আছে এতিয়া আমাৰ ৰিমাইন্ডাৰ r ইকুৱেল টু 0 পাই গলো আমি আৰু ইয়াৰ পিছত আকো কৰিবলে নাই এতিয়া ইয়াৰ ভিতৰত এতিয়া আকো আমাৰ কথা হল কি কোনটো আমাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব বা গসাউ হ'ব এতিয়া আমি চাও একেবাৰে শেষত 0 পাউতে 0 পোৱা স্টেপটোত আমি কোনটো সংখ্যাৰে হৰণ কৰিছিলো আমি 0 পাবলে কোনটো সংখ্যাৰে হৰণ কৰিছিলো 16 ৰে হৰণ কৰিছিলো ঠিক আছে 16 ৰে হৰণ কৰাৰ কাৰণে ইয়াত 144 আৰু 160 ৰ গসাউ কি হ'ব 16 হ'ব আমি গসাউ হৰণ পদ্ধতিৰে গসাউ উলিয়াবলৈ চাবলে কোনটো চাম কোনটো স্টেপত আমাৰ ৰিমাইন্ডাৰটো 0 পাইছো বা বাকিটো আমি 0 পাইছো ঠিক আছে আৰু সেই স্টেপটোত 0 পাউতে ৰিমাইন্ডাৰটো 0 পাউতে আমি কিহেৰে হৰণ কৰিছিলো সেই যিহেৰে হৰণ কৰিছিলো সেই সংখ্যাটোৱে হ'ব তাৰ গসাউ ঠিক আছে এতে দীঘলীয়া হৰণ পদ্ধতিৰে কৰিবলৈ হলে আমি কেনেকৈ কৰিম 160 divided by 144 ঠিক আছে 144 ক আমি বাৰটো এফালেও দিব পাৰো বা যেটো ভাগফল হ'ব আমি এফালেও লিখিব পাৰো 144 ক কেবাৰ দিম আমি এবাৰ দিম বাকি কি থাকিব তেতে কি হ'ব 144 হ'ব ঠিক আছে আৰু ইয়াৰ পৰা 160 পৰা 144 মাইনাস কৰিলে কি পাম 16 পাম ঠিক আছে তো এতিয়া 144 টোক আমি 144 কিহেৰে ডিভাইড কৰিম 16 ৰে ডিভাইড কৰিম তেতিয়া আমি যদি 9 বাৰ দিও কি হ'ব 144 আৰু ৰিমাইন্ডাৰটো কি পাম আমি 0 ঠিক আছে আমি ৰিমাইন্ডাৰ 0 কেতিয়া পালো আমি 16 ৰে ডিভাইড কৰোতে বা 16 ৰে হৰণ কৰোতে তেতিয়া 160 আৰু 144 ৰ গৰিষ্ঠ সাধাৰণ উৎপাদকটো কি হ'ব 16 ঠিক আছে আশা কৰো আপোনালোকে এই পদ্ধতিটো বুজি পাইছে তাৰ পিছত আহিব আমাৰ LCM বা লঘিষ্ঠ সাধাৰণ গুণিতক বাই প্ৰাইম ফেক্টৰাইজেচন মেথড আমাৰ যেনেকে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে আমি যেনেকে গসাউ উলিয়াইছিলো ঠিক তেনেকে আমি ইয়াত লসাগু উলিয়াম আৰু মৌলিক উৎপাদক কেনেকে উলিয়াই আপোনালোকে ইতিমধ্যে পঢ়িছে বা আগৰ ভিডিওটো কোৱা হৈছে বা এতিয়াও কোৱা হৈছে তো মৌলিক উৎপাদক উলিয়াব আপোনালোকে জানিবই ইয়াত যেটো एग्जांपल দিয়া আছে সেই एग्जांपल ওপৰত পৰাই আমি যাম ইয়াত দিয়া আছে কি 60 and 45 আৰু 60 ৰ যদি আমি মৌলিক উৎপাদক উলিয়াই আপোনালোকক দেখাইছিলো তো 60 ৰ যদি মৌলিক উৎপাদক উলিয়াও কি হ'ব মৌলিক উৎপাদকৰ পূৰণফল হিচাপে লিখিলে আমি কি পাম 2 into 2 into 3 into 5 মানে 2 পূৰণ 2 পূৰণ 3 পূৰণ 5 আৰু 45 টোক যদি আমি তেনেকে লিখিবলৈ যাও মৌলিক উৎপাদকৰ 3 into 3 into 5 ইয়াত আমি কি কৰিম এতিয়া ইয়াত আমাৰ যিখিনি মিলি আছে আগতে আমি ACF ত কি কৰিছিলো গসাউত কি কৰিছিলো যিখিনি মিলি আছে বা তাৰ গ্ৰুপ বনাইছিলো আৰু প্ৰতিটো গ্ৰুপৰ পৰা এটা এটা লৈছিলো আৰু যিখিনি মিলি নাই বা গ্ৰুপিং হয় নাই সেইখিনি কি কৰিছিলো আমি বাদ দিছিলো কিন্তু ইয়াত কথাটো অকমান ওলোটা হ'ব ইয়াত কি কৰিছো আমি তিনিটো ইয়াতো আছে সেই কাৰণে ইয়াৰ এটা গ্ৰুপ বনাইছো ঠিক আছে তাৰ পিছত ইয়াত আৰু বেলেগ কিবা মিলি আছে নে 5 টো মিলি আছে 5 টো আমি গ্ৰুপ কৰিছো ঠিক আছে বাকি 2 ইয়াত দুটা আছে ইয়াত নাই 3 এটা বাহি আছে ইয়াত নাই ঠিক আছে এতিয়া আমি কি কৰিম 60 আৰু 40 LCM বা লসাগু কেনেকৈ উলিয়াম 60 আৰু 45 LCM বা লসাগু হলে কি কৰিম আমি এই গ্ৰুপ দুটা যে লৈছিলো তাৰ পৰা এটা এটা লম 3 into 5 3 পৰা এটো গ্ৰুপৰ পৰা 3 টো ললো ইয়াৰ পৰা 5 টো ললো ঠিক আছে এতিয়া আমি কি কৰিম ইয়াত যিকিটা বাহি আছে যিকিটা গ্ৰুপিং হৈ নাই সেইকিটাও আমি লগত পূৰণ কৰিম এ দুই দুটা আছে দুই দুটা পূৰণ কৰিলো 2 into 2 into আকৌ 3 এটা বাকি আছে হেতু পূৰণ কৰিম ঠিক আছে তো এতিয়া আমি আটাইকিটা পূৰণ কৰিলে কি পাম 2 into 2 into 3 into 3 into 5 তো কি পাম 180 ঠিক আছে তো 60 আৰু 45 ৰ যেটো LCM বা লসাগু হেতু কি হ'ব 180 আৰু এইটো কি বুলি কব মৌলিক উৎপাদকীকৰণ পদ্ধতি ঠিক আছে আমি ACF আৰু LCM ত এই পদ্ধতিটোত এটাই ডিফাৰেন্স আছে কি ACF ত কি কৰিছিলো আমি বা গসাউত কি কৰিছিলো আমি মৌলিক উৎপাদক বিলাকৰ গ্ৰুপ বনাইছিলো আৰু প্ৰতিটো গ্ৰুপৰ পৰা এটা এটা লৈছিলো আৰু যিকিটা গ্ৰুপত নাই বা মিলি নাই সেইকিটা আমি বাদ দিছিলো কিন্তু LCM ত আমি বা লঘিষ্ঠ সাধাৰণ গুণিতক বা লসাগুত আমি কি কৰো যিকিটা গ্ৰুপ হৈ আছে সেইকিটাৰ পৰা এটা এটা লম
আৰু যিকেইটা গ্ৰুপ হিচাপে নাই বা বেলেগকে আছে বা মিলি নাই সেইকেইটাও আমি গোটেইকেইটা পূৰণ কৰিম ঠিক আছে তো ডিফাৰেন্সটো সেইটোৱেই এই যিটো প্ৰাইম ফেক্টৰাইজেশ্যন মেথড এইটোত তাৰপিছত আহিব এলচিএম বাই ডিভিজন মেথড ডিভিজন মেথডত আমাৰ এলচিএম বা লসাগু কেনেকৈ উলিয়াই হৰণ পদ্ধতিত আমাৰ লসাগু কেনেকৈ উলিয়াই এতিয়া আগতে যিটো এক্সাম্পল লৈছিলো 60 আৰু 45 ঠিক আছে 60 আৰু 45 ৰ যদি আমি হৰণ পদ্ধতিত আমি লসাগু উলিয়াও তেন্তে কি কৰিম দুইটাক একেলগে আমি হৰণ কৰিম ঠিক আছে এতিয়া আমি চাম আটাইতকৈ সৰু কোনটো মৌলিক সংখ্যা বা কোনটো সংখ্যাৰ আমাৰ দুইটাকে হৰণ যায় এটা 45 টোক 2 ৰে হৰণ নাযায় কিন্তু 60 ক হৰণ যায় হলে যিকোনো এটা হৰণ কৰিলে হ'ল আমি 2 ৰে কি কৰিম এইকেইটাক হৰণ কৰিবলৈ চাম 60 কৰিলে কি হ'ব 30 হ'ব ঠিক আছে 45 ক এতিয়া 2 ৰে হৰণ নাযায় কি কৰিম 45 টো তেনেকৈ আমি নমাই নিম ঠিক আছে তাৰ পিছত কি কৰিম আমি আকৌ চাম 2 ৰে কাবাক হৰণ যায় নেকি 2 ৰে এতিয়া আমাৰ 30 টো হৰণ যায় 30 কেইবাৰ যায় 15 বাৰ যায় ঠিক আছে কিন্তু 45 টোক 2 ৰে হৰণ নাযায় 45 টো আকৌ নমাই নিম ঠিক আছে তাৰ পিছত এতিয়া চাম এই দুইটাক 2 ৰে হৰণ যায় নেকি 15 টোকো 2 ৰে হৰণ নাযায় 45 টোকো 2 ৰে হৰণ নাযায় ঠিক আছে তাৰ পিছত আমি চাম কি 3 ৰে হৰণ যায় নেকি 3 ৰে 15 টোক হৰণ যায় আৰু 45 টোকো হৰণ যায় ঠিক আছে এতিয়া আমি 3 ৰে হৰণ কৰিম 3 ৰে 15 টোক কেইবাৰ যাব 5 বাৰ যাব ঠিক আছে আৰু 45 টোক কেইবাৰ যাব 15 বাৰ যাব হলে তাৰ পিছত আকৌ চাম আমি এতিয়া আকৌ এই দুটা চাম 5 আৰু 15 তো 5 আৰু 15 এই দুটা 2 ৰে হৰণ যায় নেকি 2 ৰে এটাকো হৰণ নাযায় 3 ৰে হৰণ যায় নেকি 3 ৰে 5 টোক হৰণ নাযায় কিন্তু 15 টোক 3 ৰে হৰণ যায় সেইকাৰণে আমি কি কৰিম 3 ৰে হৰণ কৰিম তো 5 টোক হৰণ নাযায় সেইকাৰণে কি হ'ব 5 টো নমাই নিম হলে তাৰ পিছত 15 টোক কেইবাৰ যাব 3 ৰে 5 বাৰ যাব ঠিক আছে তো ইয়াত কি পালো দুইটা 5 ঠিক আছে তো 2 ৰে হৰণ নাযায় 3 ৰেও নাযায় কিহেৰে যাব ইহঁতক 5 ৰে যাব 5 ৰে দুইটা 5ক কেইবাৰ যাব 1 এণ্ড এবাৰ এবাৰ যাব ঠিক আছে আমাৰ এতিয়া কি কৰিম লসাগু উলিয়াবৰ কাৰণে আমি এই ষ্টেপটো ফলো কৰিলো ইয়াৰ পিছত কি কৰিম আমি ইয়াত যিকেইটা মৌলিক উৎপাদক পাইছিলো ইহঁতৰ সাধাৰণ মৌলিক উৎপাদক পাইছিলো সেইকেইটা কি কৰিম আমি পূৰণ কৰিম এতিয়া 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 5 ঠিক আছে তো এইকেইটা কৰিলে কি পাম এতিয়া 4 into 9 into 5 ঠিক আছে তো এইকেইটা পূৰণ ফলটো কি হ'ব 36 into 5 কৰিলে কি হ'ব 0 18 মানে 180 ঠিক আছে আমাৰ এইটো কি বুলি ক'ব ডিভিজন মেথড আৰু আপোনালোকে আকৌ ভিডিওটো ৰিৱাইন্ড কৰি পেলাই আকৌ এবাৰ চাই ল'ব পাৰে ভিডিও আমাৰ যিটো এক্সপ্লেইন কৰা হৈছে সেইটো আপোনালোকে আকৌ এবাৰ ৰিৱাইন্ড কৰি চাই ল'ব পাৰে এতিয়া এলচিএম আৰু এচিএফৰ কেইটামান ফৰ্মুলা আছে সেই ফৰ্মুলা কেইটা কি আমি ইয়াত পাম ঠিক আছে the formula which involves both ACM and LCM is এটা ACF আৰু LCM দুইটাতে যিটো ফৰ্মুলা ইনভলভ হৈ আছে সেইটো কি বুলি ক'ব কোনটো ফৰ্মুলা the product of two numbers is equal to ACF of the two numbers into LCM of the two numbers মানে কি আমি ধৰি লৈছো 8 আৰু 12 8 আৰু 12 ৰ আমি কি উলিয়াম এতিয়া ACF উলিয়াম 8 আৰু 12 ৰ ACF কেনেকৈ উলিয়াম আমি এতিয়া হৰণ পদ্ধতি উলিয়াইছো ইয়াত ডাঙৰটো কি 12 টোক আমি হৰণ কৰিম কিহেৰে 8 ৰে হৰণ কৰিম 12 টোক কেবাৰ যাব এবাৰ যাব কি হ'ব 8 ঠিক আছে 8 12 ৰ পৰা 8 গলে কিমান থাকিব 4 ঠিক আছে এটো ৰিমাইন্ডাৰ কি পালো 4 4 আৰু কি হক কিহেৰে ডিভাইড কৰিছিলো 8 ক আকৌ ডিভাইড কৰিম আমি 4 8 ক ডিভাইড কৰিম কেবাৰ যাব 2 তেতিয়া কিমান হ'ব 8 আৰু আমি বাকি কিমান পাম বা ৰিমাইন্ডাৰ কিমান পাম 0 এটা ইয়াৰ গসাও কোনটো হ'ব এই 4 টো ইয়াৰ ACF কোনটো পাম ACF equal to 4 হলে তাৰ পিছত 8 আৰু 12 ৰ LCM উলিয়াম এতিয়া LCM কেনেকৈ উলিয়াইছিলো 8 12 আমি ডিভিজন মেথডতে কৰিছো 8 আৰু 12 ইয়াৰ LCM কেনেকৈ উলিয়াম আমি 2 ৰে ডিভাইড কৰিম 4 বাৰ যাব আৰু 12 টোকো যাব কেবাৰ 6 বাৰ ঠিক আছে আকৌ 2 ৰে ডিভাইড কৰিম দুবাৰ যাব আৰু 6 টো
তিনিবাৰ যাব ইয়াত এতিয়া মৌলিক সংখ্যা বা মৌলিক উৎপাদক কোনকিটা পালো 2 2 2 আৰু 3 ঠিক আছে মানে ইয়াৰ লসাগু কি হ'ব 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 ঠিক আছে ইয়াৰ এতিয়া লসাগু কি হ'ব 8 আৰু 12 ৰ লসাগু কি পাম এতিয়া 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 হলে কি হ'ব 24 ঠিক আছে 24 পালো আৰু গসাউ কি হ'ব 4 পালো অকল গসাউ 4 আৰু লসাগু 24 এতিয়া আমাৰ যেটো ফৰ্মুলা পাইছিলো product of two numbers product মানে কি দুইটাৰ পূৰণফলটো ঠিক আছে এটা সংখ্যা দুটা কি পাইছিলো 8 আৰু 12 8 আৰু 12 ৰ পূৰণফল পূৰণ কৰিলে কিমান পাম 8 into 12 ঠিক আছে 96 এই দুটা পূৰণফল কিমান পাম 96 আকৌ ইকুৱেল টু কি কৈছে আমাক ACF of the two numbers এই যেটোটা নাম্বাৰ পাইছিলো এই নাম্বাৰ দুটাৰ যেটো ACF মানে গৰিষ্ঠ সাধাৰণ উৎপাদক হেতু কাৰ লগত পূৰণফলটো কৈছে LCM লসাগুটোৰ লগত পূৰণফলটো সতি সমান হ'ব বুলি কৈছে ঠিক আছে এতিয়া লসাগু কিমান পাইছিলো 24 আৰু গসাউ কিমান পাইছিলো 4 তো 4 আৰু 24 পূৰণ কৰিলে কি পাম 96 এতিয়া আমাৰ ফৰ্মুলাটোৰ মতে কৈছে কি 8 into 12 8 into 12 মানে এই সংখ্যা দুটাৰ পূৰণফল ইকুৱেল টু কি কৈছে লসাগু বা গসাউ কি পাইছিলো 4 4 আৰু লসাগু কি 12 ৰ পূৰণফল ঠিক আছে সংখ্যা দুটাৰ পূৰণফল সমান সেই সংখ্যা দুটাৰ গসাউ আৰু সেই সংখ্যা দুটাৰ লসাগুৰ পূৰণফল এই দুটা সমান হ'ব বুলি কৈছে ঠিক আছে 8 and 12 কিমান পাইছিলো 96 আৰু লসাগু আৰু গসাগু পূৰণফল কিমান পাইছিলো 96 ঠিক আছে এই ফৰ্মুলাটো সাকে বুজি পাইছে ইয়াত এটো এক্সপ্লেইন কৰি থোৱা আছে সে A and B are the two numbers যদি A আৰু B দুটা নাম্বাৰ হয় then as per the formula তেতিয়া ফৰ্মুলাটো মতে কি হ'ব ACF of A and B A আৰু B ৰ যেটো গসাউ পূৰণ A and B আৰু LCM বা লসাগু সেই দুটাৰ পূৰণফলটো কাৰ সতি সমান হ'ব এই সংখ্যা দুটাৰ পূৰণফলৰ সতি সমান হ'ব আমি যোন দুটা সংখ্যাৰ আমি গসাউ বা লসাগু উলিয়াইছো সেই সংখ্যা দুটাৰ পূৰণফলটো কাৰ লগত সমান হ'ব সেই সংখ্যা দুটাৰ গসাউ আৰু লসাগুৰ পূৰণফলৰ লগত ঠিক আছে আৰু এই ফৰ্মুলাটোৰ পৰা আমি কি উলিয়াব পাৰিম ACF উলিয়াব পাৰিম আমাক যদি LCM দিয়া থাকে বা নম্বৰ দুটা দিয়া থাকে তেতিয়া আমি ACF টো উলিয়াব পাৰিম বা আমাক যদি দিয়া নাই LCM টো দিয়া নাই যেনিবা ACF দিয়া আছে আৰু নাম্বাৰ দুটা দিয়া আছে তেতিয়া আমি কি কৰিব পাৰিম LCM টো উলিয়াই লব পাৰিম আমাৰ কোৱেশ্চন বিলাক এতিয়া গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে ইয়াৰ পৰা যিখিনি কোৱেশ্চন আহিব এনেকুৱা অলপ ট্ৰিকি কোৱেশ্চন দিব ঠিক আছে ইয়াতে যেনিবা আমাক সংখ্যা দুটাটো আমাক দিয়া আছে 8 and 12 ঠিক আছে আমাক দিয়া নাই কি আমাক গসাউটো দিয়া নাই ঠিক আছে আমাক সংখ্যা দুটা দিয়া আছে 8 and 12 আমি ফৰ্মুলাটো মতে পাতি ললো 8 and 12 ধৰি ললো আমাৰ গসাউটো x ঠিক আছে x into 24 লসাগুটো দিয়া আছে তেতিয়া আমি কি কৰিম implies 8 and 12 multiply কৰিলে কি পাম sorry 96 equal to 24x হ'ব ঠিক আছে implies to 24x x to এফালে ৰাখিলে কি হ'ব 96 divided by 24 equal to x বা কি পাম আমি 4 equal to x ঠিক আছে x ৰ ভ্যালু মানে আমাৰ যেটো গসাউ এই গসাউটো কি পাই গলো 4 ইয়াত অলপ এলজেব্ৰা প্ৰয়োগ হ'ব ঠিক আছে আমাৰ এলজেব্ৰা আমাৰ যিখিনি নেক্সট ভিডিও আহিব সেইখিনিত আমি এলজেব্ৰাও আলোচনা কৰিম ইয়াত এটা গুৰুত্বপূৰ্ণ কথা দিয়া আছে the above relation between ACF and LCM is not valid for the product of numbers greater than 2 it is only valid for the product of two numbers ঠিক আছে আমাৰ যেটো LCM আৰু ACF ৰ ফৰ্মুলা দিয়া আছে মানে সংখ্যা দুটাৰ পূৰণফল সমান LCM into ACF সেই যেটো ফৰ্মুলা দিয়া আছে সেই ফৰ্মুলাটো কিহৰ কাৰণে প্ৰযোজ্য হয় অকল যদি দুটা নাম্বাৰ থাকে অকল আমাৰ যেনেকৈ 8 আৰু 12 পাইছিলো সেই দুটা নাম্বাৰ থাকিলেহে প্ৰযোজ্য হয় ইয়াৰ লগত যদি আৰু এটা নাম্বাৰ দি দিয়ে 16 তিনটা নাম্বাৰ হয় তেতিয়া এই ফৰ্মুলাটো প্ৰযোজ্য নহয় ঠিক আছে
আজিলৈ ভিডিঅ'টো ইমানেই যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব আৰু যদি ভাল পাইছে তেন্তে আমাক ফিডবেক এটা দিব আমাক কমেন্ট কৰি জনাব যদি আমাৰ কিছুমান ড্ৰবেক থাকি গৈছে তেন্তে তেতিয়াহলে আমাক কমেন্ট কৰি জনাব আৰু আশা কৰিছো আমি আগৰ ভিডিঅ'সমূহত বা আমাৰ আহিবলগীয়া যিখিনি ভিডিঅ' আছে সেইখিনিত আপোনালোকক লগ পাম আৰু ভিডিঅ'টো অনুগ্ৰহ কৰি প্লিজ শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ